এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নাম্বাৰ 8 যাৰ নাম হৈছে ত্ৰিকোণমিতিৰ পৰিচয়। তাৰে এক্সাৰচাইজ নাম্বাৰ 8.1ৰ কুৱেশ্যন নাম্বাৰ 11ত দিয়া আছে যে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা, তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা। তো চোৱা কোনটো সত্য কোনটো অসত্য। চাপ'জ এইটো অসত্য এইটো সত্য এইটো সত্য এইটো সত্য অসত্য অসত্য এনেকৈ ক'ব পাৰি, কিন্তু কিয় সত্য বা কিয় সত্য এইটো বস্তু জনাটো বেছি দৰকাৰ। কিয়নো তোমালোকৰ পৰীক্ষাত কিয় সত্য বা কিয় অসত্য সেইটো বস্তু তোমালোকে ক'ব লাগিব, হয়নে নাই? চ' তেতিয়াহ'লে এই বস্তুখিনি কিয় সত্য হয় বা কিয় অসত্য হয় সেইখিনি বস্তু আমি চাম। তো চোৱা, পোনপ্ৰথমে কি দিয়া আছে, 10a ৰ মান সদায় 1তকৈ সৰু। 10a ৰ মান সদায় 1তকৈ সৰু মানে চোৱা, যদি এটা তুমি এনেকৈ ত্ৰিভুজ আঁকা, ত্ৰিভুজটো আঁকিলা, এইটো ছাপ'জ ক'লা 90 ডিগ্ৰী, অ'কে। অকণমান ডাঙৰকৈ আঁকিছোঁ, নহ'লে আকৌ চাবলৈ গ'লে মাইক্ৰস্কোপ লাগিব, হয়নে নাই? অনুবেক্ষণ যন্ত্ৰৰে চাব লাগিব, যাতে অকণমান ডাঙৰকৈ আঁকি দিওঁ যাতে বুজি পোৱাত সুবিধা হয়। চ' চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ, অ'কে। তো চোৱা, এইটো আকৌ বেছি ডাঙৰ হৈ গ'ল, অকণমান ডিফাৰেণ্ট আহিব লাগিব, দুটা ত্ৰিভুজ আহিব লাগিব। তো ছাপ'জ ধৰি লোৱা এটা ত্ৰিভুজ এনেকুৱা আছে, অ'কে। এইটো কোণ হিচাপে যদি তুমি কোৱা, তেতিয়াহ'লে এইটো হৈ যাব লম্ব, এইটো হৈ যাব ভূমি, আৰু এইটো হৈ যাব কৰ্ণ, কিয়নো এইটো 90 ডিগ্ৰী বুলি ভাবিলোঁ। তেতিয়াহ'লে যদি এনেকুৱা এটা ত্ৰিভুজ পাওঁ, এতিয়া কি হৈছে 10a ৰ মান সদায় 1তকৈ সৰু। এতিয়া 10 মানে কি আছিল? 10 মানে আছিল লম্ব বাই ভূমি, লক ভক লভ, মানে 10 মানে আছিল লম্ব বাই ভূমি। এতিয়া চোৱা, এইটো ক্ষেত্ৰত লম্বটো কি হৈ আছে? ডাঙৰ হৈ আছে ভূমিতকৈ। তাৰমানে যদি ধৰি লোৱা তুমি লম্বটো 10 আৰু ভূমিটো যদি ধৰা যদি 5, তেতিয়াহ'লে এনচাৰ কিমান পাবা? 2। তাৰমানে 1তকৈ ডাঙৰ হৈ গ'ল। তেতিয়াহ'লে এইটো কি হ'ব? এইটো অসত্য, অ'কে। আকৌ যদি তুমি ভাবা যে নাই, তুমি যদি এনেকুৱা এটা ত্ৰিভুজ আঁকা, এটা ত্ৰিভুজ এনেকুৱা আঁকিছা, এইটোৰ ভূমিটো ডাঙৰ, লম্বটো এইটো সৰু, তেতিয়াহ'লে এইটো যদি ভূমিটো ভাবা যে 20, লম্বটো 10, তেতিয়াহ'লে কি হ'ব? ভূমিটো ভাবা যদি তুমি, ভূমিটো ভাবা যদি 20, লম্বটো ভাবা 10, তেতিয়াহ'লে এইটো কিমান হ'ব? 0.5 হৈ যাব, তেতিয়া 1তকৈ সৰু হ'ব। আৰু মেথছৰ ক্ষেত্ৰত এটা কথা এনেকুৱা আছিল যে যদি 100ৰ ভিতৰত 100 টাইমছৰ ট্ৰু হয়, তাৰ ভিতৰত যদি এবাৰ ফল্ছ হয়, গোটেই ষ্টেটমেণ্টটো আমি ফল্ছ বুলি ভাবিব লাগে। তো যদি লম্বটো ভূমিতকৈ ডাঙৰ হয়, তেতিয়াহ'লে 10ৰ মানটো সদায় 1তকৈ সৰু হৈ যায়, 10ৰ মানটো তেতিয়া 1তকৈ সৰু হৈ যাব। গতিকে আমাৰ এইটো ষ্টেটমেণ্ট কি হ'ব? আমাৰ এইটো ষ্টেটমেণ্ট ভুল হ'ব ইয়াতে, অ'কে। এইটো ষ্টেটমেণ্ট ইয়াতে ভুল হ'ব। এতিয়া চোৱা, নেক্সট যদি তুমি চাব খোজা নাম্বাৰ 2, যে এ কোণৰ মানৰ বাবে চেক 12/5, চেকৰ ভেলুটো 12/5 হ'ব পাৰিব না? চেকৰ ভেলুটো তো চোৱাচোন, চেকৰ ভেলুটো যদি আমি চাওঁ 12/5 হ'ব পাৰিব না নাই? এতিয়া চিম্পলি যদি চোৱা, চেক মানে কি আছিল? চেক মানে কি আছিল? চেক চেক কাৰ বিপৰীতে আছিল? কছৰ। কছ মানে কি আছিল? লক ফক, ভূমি বাই কৰ্ণ। তেতিয়াহ'লে চেক মানে কি আহিব? কৰ্ণ বাই ভূমি। তেতিয়াহ'লে কৰ্ণটো সদায় ডাঙৰ হয় ভূমিতকৈ, গতিকে ষ্টেটমেণ্ট 2 যিটো আছে এইটো সত্য হ'ব পাৰে, ঠিক আছে। নেক্সট নাম্বাৰ 3 কি কৈছে? কো ছেকেণ্ড অফ এংগেল এ। কো ছেকেণ্ড মানে কি আছিল? পোনপ্ৰথমে এইটো চাই লোৱা, কো ছেকেণ্ড। কো ছেকেণ্ড মানে আছিল কি? কছেক। সংক্ষিপ্ত ৰূপটো কছ হয় নেকি? নহয়, কছৰ কি আছিল? কো চাইন। গতিকে এইটো কি হ'ব? অসত্য হ'ব। চ' চোৱা, মই ফাৰ্ষ্টতে এইটো চেপ্টাৰৰ আৰম্ভণিতে তোমালোকক দেখাইছিলোঁ যে ইয়াতে চাইন কছ টেন। যদি এতিয়ালৈকে ইন্ট্ৰডাকশ্যনখিনি চোৱা নাই, নিশ্চয় চাই ল'বা। এইটো আছিল কছেকৰ, আছিল কো ছেকেণ্ড, অ'কে। কছেকৰ আছিল কছৰ আছিল, মানে তুমি যদি চাব খোজা কিতাপতো চাব পাৰা, ইয়াতো দিয়া আছে, ইয়াতো চাব পাৰা। চাইনৰ এনেকুৱা আছিল চাইন, এইটো আছিল কো চাইন মানে কছ, টেনজেণ্ট মানে হৈছে টেন, কো ছেকেণ্ড মানে হৈছে কছেক, ছেকেণ্ড মানে হৈছে চেক, আৰু ইয়াতে কো টেনজেণ্ট মানে হৈছে কট। মনত ৰাখিবা এইখিনি বস্তু। এতিয়া নেক্সট চোৱা, নাম্বাৰ 3 কি আছে? নাম্বাৰ 3 যদি আমি চাওঁ, নাম্বাৰ 3টো হৈ গ'ল, নাম্বাৰ 3টো কি হ'ব? অসত্য হ'ব। এতিয়া চোৱা নাম্বাৰ 4, কট আৰু এৰ পূৰণফল হ'ল কোট এ। কথাটো তেনেকুৱা নহয়, এইটো এংগেল হিচাপে কোৱা হয়, এইটো পূৰণফল নহয়, এইটো আমাৰ হেৰি নহয়, এইটো এলজেব্ৰা বা বীজগণিত নহয়, যেনেকৈ আমি পূৰণ কৰিছোঁ। কোনো এটা কোণ থিতাৰ বাবে চাইন থিতা ইজ ইকুৱেল টু 4/3। চাইন থিতা 4/3 হ'ব পাৰিব না? চোৱাচোন, চাইন থিতা 4/3 হ'ব পাৰিব না নাই? নাম্বাৰ 5, চাইন মানে কি আছিল আগতে? এইটো বস্তু চাই লোৱা। চাইন চাইন মানে কি আছিল? লক, লম্ব বাই কৰ্ণ। তেতিয়া লম্ব গৈছে ইয়াতে 4, কৰ্ণ গৈছে ইয়াতে 3, এইটোতো হ'ব নোৱাৰে।
লম্বটো কেতিয়াও কৰ্ণতকৈ ডাঙৰ হ'ব নোৱাৰে, ভূমিটো কেতিয়াও কৰ্ণতকৈ ডাঙৰ হ'ব নোৱাৰে, গতিকে আমাৰ এইটো ষ্টেটমেণ্টৰ কি হ'ব, ফলছ হ'ব। এতিয়া নেক্সট নাম্বাৰ 12ত কি আছে, নাম্বাৰ 12 যিটো লাষ্ট প্ৰব্লেম হয় এইটো এক্সাৰচাইজৰ। ইতিমধ্যে আমি চেপ্টাৰ নাম্বাৰ 8ৰ এক্সাৰচাইজ 8.1 গোটেইকেইটা ছল্ভ কৰিছোঁ। যদি এইটো ছল্ভ কৰোঁ আৰু লগতে কেৱল মেথছ নহয়, ছায়েন্স, ইংলিছ, ছ'চিয়েল গোটেইখিনি বস্তু তুমি পাই যাবা। চ' ভিডিঅ'বোৰ নিশ্চয় চাবা আৰু লগতে চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। এতিয়া চোৱা, আমি যদি ইয়াতে চাওঁ কুৱেশ্যন নাম্বাৰ 12, কুৱেশ্যন নাম্বাৰ 12ত কি কৈছে, কুৱেশ্যন নাম্বাৰ 12ত ইয়াতে কোৱা হৈছে যে এ বি চিৰ এংগেল বি 90 ডিগ্ৰী। এটা ট্ৰাইংগেল ড্ৰ কৰা, এংগেল বিটো 90 ডিগ্ৰী আগতে দি লোৱা, এইটোক দি দিয়া এ, এইটোক দি দিয়া চি। তেতিয়াহ'লে এ কোণ হিচাপে ইয়াতে কি কোৱা হৈছে, চাইন এ মানে ইয়াতে দিয়া আছে 3/5। তো চোৱা, এক্সামত যদি এনেকুৱা ধৰণৰ MCQ আহে তুমি এনেকৈ ছল্ভ কৰিব নালাগে, তুমি জাষ্ট ৰাফ ইউজ কৰি কিনে বা ৰাফ পেজ বা যিটো থাকে সেইটো ইউজ কৰি কিনে তুমি ছল্ভ কৰি জাষ্ট শুদ্ধ উত্তৰটো বহাই দিলে হ'ল। তেতিয়াহ'লে চাইন মানে কি কৈছে, 4/5। তো চাইন মানে কি আছিল, লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ। তেতিয়াহ'লে 3/5 লিখি দিয়া। এতিয়া এইটো কোণ হিচাপে এইটো হৈ গ'ল ভূমি, এইটো হৈ গ'ল লম্ব, এইটো হৈ গ'ল কৰ্ণ। এতিয়া কৰ্ণ কিমান 5, এতিয়া লম্ব কিমান 3, তো আল্টিমেটলি ভূমি গৈ কিনে 4 হ'ব। এইটো কেনেকৈ পাইথাগোৰাছ সূত্ৰৰ পৰা পাওঁ, পাইথাগোৰাছ সূত্ৰৰ পৰা কি পাইছিলোঁ যে ভূমিক যদি আমি উলিয়াব যাওঁ তেতিয়াহ'লে কৰ্ণ স্কোৱাৰৰ পৰা মাইনাছ কৰিব লাগিব লম্ব স্কোৱাৰক। আকৌ যদি কৰ্ণ স্কোৱাৰ উলিয়াব যাওঁ ভূমি স্কোৱাৰ আৰু লম্ব স্কোৱাৰ যোগ কৰা হয়, আৰু লম্ব স্কোৱাৰ উলিয়াব গ'লে কৰ্ণ স্কোৱাৰৰ পৰা ভূমি স্কোৱাৰক মাইনাছ কৰিব লাগে, মনত ৰাখিবা। তো তুমি যদি কৰ্ণ উলিয়াব যোৱা তেতিয়াহ'লে তুমি লিখিবা √, লম্ব স্কোৱাৰ বা ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। তুমি যদি লম্ব উলিয়াব যোৱা তেতিয়াহ'লে তুমি লিখিবা √, ইয়াতে লিখিবা কৰ্ণ স্কোৱাৰ মাইনাছ ভূমি স্কোৱাৰ। তুমি যদি ভূমি স্কোৱাৰ উলিয়াব যোৱা বা ভূমি উলিয়াব যোৱা তেতিয়া লিখিবা কৰ্ণ স্কোৱাৰ মাইনাছ লম্ব স্কোৱাৰ। হৈ গ'ল আনচাৰ। তেতিয়াহ'লে ইয়াতে ভূমি মানে কি আছে, এ বি, ইয়াতে কৰ্ণ কিমান আছে 5, চ' 5 স্কোৱাৰ, লম্ব কিমান আছে 3, চ' 3 স্কোৱাৰ। চ' 5 স্কোৱাৰ মানে 25 মাইনাছ 3 স্কোৱাৰ মানে 9, চ' 25ৰ পৰা 9 মাইনাছ কৰিলে কিমান 16 মানে কিমান 4 স্কোৱাৰ। তাৰ মানে স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে 4, স্কোৱাৰ ৰুট কেঞ্চেল কৰিলে 4, তাৰ মানে ভূমিটো হৈ গ'ল 4। তেতিয়াহ'লে তোমাক উলিয়াব লাগে কি, ইয়াতে উলিয়াব লাগে কছ এ। তেতিয়াহ'লে লিখা ইয়াতে কছ এ। কছ মানে কি আছিল, ভূমি বাই কৰ্ণ। এতিয়া ভূমি কিমান পাইছোঁ, ভূমি পাইছোঁ 4, কৰ্ণ পাইছোঁ কিমান 5। চ' আমাৰ এনচাৰ কিমান আহিব তেতিয়াহ'লে, অপশ্যন নাম্বাৰ চি, যাৰ এনচাৰ হৈছে 4/5। ঠিক আছে। চ' ধন্যবাদ জনাইছোঁ ইমান কষ্ট কৰি এইখিনিলৈকে ভিডিঅ' চোৱাৰ বাবে, আৰু লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে কমেণ্ট কৰি জনাব নাপাহৰিবা যদি কিবা সমস্যা পাই আছা। ঠিক আছে। চ' আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।